নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকৰ আৰ্হতা মিলে। ক'ত ওলাইছে এই পোষ্টকেইটা, কি আৰ্হতা লাগিব, কেনেকৈ এপ্লাই কৰিব, সকলো মই আপোনালোকক দেখাই যাম ভিডিঅ'টোত। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাকৰিসমূহ আহিছে আছাম ষ্টেট আৰ্বান লাইভলিহুডছ মিছন ছ'চাইটি আৰু ইয়াৰ পষ্টিং যোনটো হ'ব সেইটো হোজাইৰ কাৰণে হ'ব, কিন্তু অসমৰ যিকোনো লোকেশ্যনৰ পৰাই আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকৰ আৰ্হতা মিলে। চাওঁচোন আহক আমি কি পোষ্ট ওলাইছে। প্ৰথম যোনটো পোষ্ট আহিছে সেইটো একাউণ্টেণ্টৰ কাৰণে আহিছে আৰু ইয়াৰ কাৰণে এটা পোষ্ট আছে 20,000 টকা পাৰ মান্থ দিব প্লাছ এলাউন্সেছ দিব এজ পাৰ HR পলিচি। তাৰমানে 20,000 টকা ফিক্স পে থাকিব, লগত আপোনালোকৰ বাকী এলাউন্সেছবিলাকো থাকিব। আৰু ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো বিচাৰিছে গ্ৰেজুৱেট ইন কমাৰ্চ উইথ 50% মাৰ্কছ ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট আৰু মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন জব ৰ'ল অফ একাউণ্টেণ্ট, এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট আৰু এনেকুৱা ধৰণৰ। নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন, টেলি, GST, PFMS এটচেট্ৰা লাগিব। তাৰপিছতে প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট ছেক্টৰ প্ৰিফাৰেবল বুলি কৈছে আৰু এজ লিমিট যোনটো হ'ব 23 বছৰৰ পৰা 35 বছৰৰ পিছত হ'ব লাগিব। ইয়াৰ কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব, এইটো হ'ব 24 তাৰিখে হ'ব ছেপ্টেম্বৰ মাহৰ। তাৰপিছত নেক্সট যোনটো পোষ্ট আছে সেইটো হৈছে কম্পিউটাৰ অপাৰেটৰ। ইয়াৰ কাৰণেও এটা পোষ্ট আছে 20,000 টকা চেলাৰী, লগতে বাকী এলাউন্সেছখিনি থাকিব। ইয়াতে বিচাৰিছে গ্ৰেজুৱেট বিচাৰিছে ইন BCA বা BBA with minimum 1 year of computer knowledge from a recognized university. যিকোনো গ্ৰেজুৱেট হ'লে হ'ব বা BCA বা BBA, কিন্তু লগত এবছৰৰ কম্পিউটাৰৰ আপোনালোকৰ কিবা এটা চাৰ্টিফিকেশ্যন কোৰ্চ কৰা হ'ব লাগিব, কাৰণ এইটো কম্পিউটাৰ অপাৰেটৰ পোষ্ট হয়। আকৌ যে মিনিমাম 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ উইথ নলেজ ইন ডকুমেণ্টেশ্যন, ৰিপৰ্টিং, ডেটা এনালাইচিছৰ চিমিলাৰ। তাৰপিছতে অনলাইন মনিটৰিং এক্টিভিটিজ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট প্ৰজেক্টছ আৰু প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট ছেক্টৰ প্ৰিফাৰেবল। এইকেইটা কৈছে এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকক প্ৰেফাৰেঞ্চ পাব। ইয়াৰ কাৰণে এজ লিমিট একে 23 বছৰৰ পৰা 35 বছৰলৈকে আছে আৰু যোনটো ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব সেইটো 25 তাৰিখে হ'ব ছেপ্টেম্বৰ মাহৰ। থাৰ্ড যোনটো পোষ্ট আছে সেইটো হৈছে কমিউনিটি অৰ্গেনাইজাৰ। থাৰ্ড যোনটো পোষ্ট আছে সেইটো হৈছে কমিউনিটি অৰ্গেনাইজাৰৰ পোষ্ট হয় আৰু এই পোষ্টটোৰ কাৰণে 14,000 টকা পাৰ মান্থ দিব প্লাছ এলাউন্সেছ থাকিব। 12 পাছ লাগিব যিকোনো এটা ডিচিপ্লিনত, ছায়েন্স, আৰ্টছ বা কমাৰ্চত। মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে কমিউনিটি এণ্ড ছ'চিয়েল ডেভেলপমেণ্টত আৰু যদি আগৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে বেছিছ গভৰ্ণমেণ্ট ছেক্টৰ, তেতিয়াহ'লে আপোনালোকক প্ৰেফাৰেঞ্চ দিব। 23 বছৰৰ পৰা 35 বছৰ এজ বিচাৰিছে আৰু ইয়াৰ কাৰণে যোনটো ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব সেইটো হ'ব 26 তাৰিখে হ'ব ছেপ্টেম্বৰ মাহৰ। আৰু আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে গুচি যাব পাৰিব যোনকেইটা ডেটছ মই ক'লোঁ সেইকেইটাত। আৰু লগতে আপোনালোকে লৈ যাব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, এজ, এইবিলাকৰ আপোনালোকৰ যোনবিলাক অৰিজিনেল চাৰ্টিফিকেটছ আছে লৈ যাব। তাৰপিছত ডকুমেণ্টছ ৰিলেটেড টু কোৱালিফিকেশ্যন, তাৰমানে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট হৈ গ'ল, কম্পিউটাৰ এক্সপিৰিয়েঞ্চ, এজ, আইডেণ্টিটি প্ৰুফ, লেটেষ্ট চেলাৰী চাৰ্টিফিকেট, পাছপৰ্ট চাইজ কালাৰ, ফটোগ্ৰাফ, এইখিনি গোটেইখিনি আপোনালোকে ছেল্ফ এটেষ্ট কৰি পেলাই লৈ যাব লাগিব যোনদিনাখন আপোনালোকে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে যাব। আৰু এই যোনটো ইণ্টাৰভিউ হ'ব সেইটো হ'ব অফিচ অফ দ্য চেম্বাৰ অফ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰ্বান এফেয়াৰ্ছ হোজাই, কাৰণ এই চাকৰিখিনি হোজাইৰ পৰা আহিছে। এইখন মই আপোনালোকক খুলি দেখাইছোঁ, এইখন অফিচিয়েল নটিফিকেশ্যনখন যোনখন ওলাইছিলে 3 ছেপ্টেম্বৰত এইখন ওলাইছে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে। আৰু এইখিনি যোনখিনি ডিটেইলছ মই ক'লোঁ সেইখিনি ইয়াতে আছে, এইখিনি এবাৰ আপোনালোকে আকৌ পঢ়ি চাই ল'ব। এইকেইটা গভৰ্ণমেণ্টৰ চাকৰি হয়, গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ওলাইছে। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পদসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মোৰ জনাব লগা ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।